কলগাছিয়াত ভুৱা লেবৰেটৰীৰ সন্ত্ৰাস বৰপেটা জিলাৰ জুটিয়া স্বাস্থ্য সঞ্চালকৰ অধীনত কলগাছিয়াত অবৈধভাৱে গঢ় লৈ উঠা এক্স-ৰে আৰু লেবৰেটৰীয়ে ভয়ংকৰ বিপদ মাতিছে কলগাছিয়াবাসীলৈ চৰকাৰী অনুমতি অবিহনে গঢ় লৈ উঠা এই লেবৰেটৰীসমূহ চিকিৎসক তথা টেকনিচিয়ান অবিহনে স্বাস্থ্য তথা তেজ পৰীক্ষা কৰি ৰিপৰ্ট প্ৰদান কৰি অহাত বহুজনৰ জীৱনলৈ নামি আহিছে ভয়ংকৰ বিপদ কলগাছিয়াৰ মাজমজিয়াত অৱস্থিত এইটো গুড হেল্থ এক্স-ৰে এণ্ড লেবৰেটৰী এই গুড হেল্থত তেজ পৰীক্ষা কৰি মৃত্যুক সাৱটি ল'ব লগা হ'ল গুনিয়ালগুৰি গাঁৱৰ এটি 3 বছৰীয়া শিশুত অভিযোগ মতে গুড হেল্থত CBC পৰীক্ষা কৰোৱা হৈছিল শিশুটিৰ উক্ত পৰীক্ষাৰ পিছত গুড হেল্থে শিশুটিৰ সকলো নৰ্মেল আছে বুলি প্ৰদান কৰে ভুল ৰিপৰ্ট কিন্তু কেইদিনমানৰ পিছত শিশুটিৰ স্বাস্থ্য পুনৰ অৱনতি ঘটাত ভৰ্তি কৰোৱা হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত কিন্তু চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ 4 দিন পিছতে শিশুটিৰ মৃত্যু হয় কাৰণ শিশুটিৰ দেহত ধৰা পৰিছিল ব্লাড কেন্সাৰ জ্বৰ আৰু মানে অলপ মানে বিষ হৈছিল বিষতে ডক্টৰক দেখাইছিল ডক্টৰ হাবিজ ছাৰক দেখাইছিল দেখোঁতে ব্লাড টেষ্ট অলপ কৰিব দিলে CBC বুলি এটা টেষ্ট হয় CBC টেষ্ট কৰিব দিলে কৰাৰ পিছত খুৰাই তাৰমানে খুৰাই আছিলে লগত খুৰাই ইয়াতে গুড হেল্থ লেবৰেটৰী বুলি ইয়াতে লেবৰেটৰী আছে ইয়াতে কৰালে কৰাৰ পিছত তাৰমানে যিটো ৰিপৰ্ট ওলাইছে একদম নৰ্মেল মানে WBC 4,000ৰ পৰা 11,000ৰ ভিতৰত থাকিব লাগে সেইটো ইয়াতে দেখাইছে 4,700 তো ৰাতিটো তো কমা নাই বেমাৰ নকমাতে বেছি হ'ল বেছি হোৱাতে বৰপেটা ৰোডত লৈ গ'ল নেক্সট দিনা ৰাতিপুৱা লৈ যাওঁতে তাতে ডক্টৰ মিহিৰ কুমাৰ দেখালে দেখুৱাৰ পিছত সেই CBC টেষ্টটো ৰিপিট তাতে কৰিব দিলে কৰাৰ পিছত তাতে WBC দেখালে 2,30,000 যিটো মানে ব্লাড কেন্সাৰ তাৰপিছত লগে লগে গুৱাহাটী মেডিকেল কলেজত ৰেফাৰ কৰিলোঁ ৰাতিয়ে লৈ গ'লোঁ 11টা বজাত যাই পালোঁ বাচ্চাটোৰ নামটো কি বাচ্চাটোৰ নাম ৱাছিম আকৰাম তো GMCত ইমাৰ্জেঞ্চি CBC আকৌ কৰালে কৰাৰ পিছত তাতে পালে 2,48,000 WBC আৰু ইয়াতে নিউট্ৰফিলটো 51% দিছিলে তাতে গুৱাহাটী মেডিকেল কলেজত দিলে মাত্ৰ 12% আৰু ব্লাড চেল যিটো মানে কয় ব্লাড চেল ইয়াতে দিয়া নাছিল ব্লাড চেলটো গুৱাহাটীত পালে 91%। বাচ্চাটো 4 দিন ট্ৰিটমেণ্ট কৰাৰ পিছত পালে গুড হেল্থৰ ভুলৰ বাবে মৃত্যু হ'ল শিশুটিৰ এই কথা স্বীকাৰ কৰিছে গুড হেল্থৰ গৰাকী মইনুল হকে মৃত্যু কথা হৈছে যে মৃত্যু আপোনাৰ ব্লাড কেন্সাৰটো ওলাব পাৰে মোৰ তাত ওলা নাই শিশুটো কিছু হয়তো মেচিনৰ গণ্ডগোল হ'ব পাৰে আপোনাৰ ৰিপৰ্টত কি ওলাইছে মোৰ ৰিপৰ্টত আপোনাৰ যিটো আছে যিটো ঠিকেই ওলাইছে কিমান ঠিক ওলাইছে নৰ্মেল তাৰমানে নৰ্মেল মানে কি এইটো অলপ কি আছে অলপ ডিসক্রিট আছে আৰু কি ডিসক্রিট আছে আপোনাৰ যিটো আমাৰ ইএসআৰটো আপোনাৰ তো হাই আছে এটা হাই দেখাইছে আপোনাৰ ৰিপৰ্টত তো নৰ্মাল দেখাইছে এটা মানে 4,000 ৰ পৰা 11,000 থাকে আপোনাৰ ইয়াতে ওলাইছে 4,700 এটা নৰ্মাল দেখাইছে আপোনাৰ নৰ্মাল দেখালে কেই তাৰিখত চাইছিল আপুনি বিকাশ তাত কোন মনত নাই 1 তাৰিখ কাৰণ আপোনাৰ মেচিনৰ গণ্ডগোল আছে আপুনি গণ্ডগোলীয়া মেচিন লৈ কিয় কাম কৰি আছে আগৰ পৰা এনেকুৱা হোৱা নাই আচ্ছা বাচ্চাটো ঢুকাল কি কৰিব এতিয়া আপোনাৰ ৰিপৰ্টৰ ওপৰত বেছ কৰিয়ে তেওঁলোকে চিকিৎসা নকৰিলে যাৰ কাৰণে বাচ্চাটো ঢুকাল আমাৰ ৰিপৰ্টৰ পিছত হেতু ঘৰত লৈ গৈছিল যেতিয়া সিৰিয়াছ হ'ল যেতিয়া আপুনি নৰ্মাল দেখুৱাইছে তেতিয়া তেওঁলোকে ট্ৰিটমেণ্ট কৰাৰ কথাই নাহে যেতিয়া বাচ্চাটো 3 দিনৰ পাছত সিৰিয়াছ হ'ল তেতিয়াহে ডক্টৰ ওচৰত দিলে তাৰপিছত বাচ্চাটো ঢুকাল কি ক'ব আপুনি ইয়াৰ কাৰণে দায়ী কোন কি নাম আপোনাৰ কিন্তু ভুল স্বীকাৰ কৰিলে ৰেহাই পাব নেকি মইনুলে এই ঘটনাৰ তদন্ত দাবী কৰিছে আমছুৱে কলগাছিয়াত স্থিত
যিখন গুড হেল্থ লেবৰেটৰীৰ স্বত্বাধিকাৰী মইনুল হকৰ যিটো লেবৰেটৰীৰ পৰা তেখেতে নিজে টেকনিচিয়ান বুলি মানে স্বীকৃতি পাইছে বুলি কৈছে। তেখেতৰ চাৰ্টিফিকেট নাই, ওচৰত নাই, একো নাই, কিন্তু তেখেতে নিজে উইদাউট ডক্টৰৰ কনচাৰ্ণত তেখেতে নিজে চাইন কৰি এই ৰিপৰ্টখন ওলাইছে। গতিকে আমাৰ সন্দেহ হৈছে। গতিকে মই ভাবোঁ যে ইয়াত এটা উচিত তদন্ত হ'ব লাগে। মই স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াকো হস্তক্ষেপ বিচাৰিছোঁ। এতিয়া এই ক্ষেত্ৰত স্বাস্থ্য বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। কলগছিয়াৰ পৰা জহিদুল ইছলাম ৰিপৰ্ট, ভিজন প্ৰাগ।